কিন্তু যেতিয়া কোনোবাই নিজৰ ৰেষ্টুৰেণ্টত আপোনাৰ ৰেচিপি দিছে বুলি কৈছে বা দিয়ে সঁচাকৈ বহুতে মন ভাল লাগিছে বহুতে ভালে থেংক ইউ ছ' মাছ জানমণি এই টপিটো অকণমান উঠাই থৈছোঁ টপিটো চাবাকে দেখি হাঁহিছে ভাল লাগিছে ভিডিঅ'টো মোৰ ওলাই তোমালোকে কণ্টেণ্ট দিছা মোক আলুখিনি খাব নালাগে মই খাওঁ দে আলুটো নিচিনা হৈ থাকোঁ মই আজি মোৰ কাৰণে লোকেল চিকেন বনাইছা নে স্পেচিয়েল মানে ভাবিছে এজনী খিনাইছে খাওঁ নমস্কাৰ ববিতাছ কুকিং টুৰ এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই কমলাবাৰী ৰোডলৈ গৈ আছোঁ তাত এখন নতুনকৈ ৰেষ্টুৰেণ্ট অপেনিং হ'ল ভাবিছোঁ আপোনালোকক তাত গৈ একেবাৰে লগ পাম ভিডিঅ'টো আজি ইয়াৰ পৰা আৰম্ভ কৰিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব মোক লগ দিব মই সকলোখিনি ভালকৈ দেখাবলৈ চেষ্টা আৰু এইখিনিতে আপোনালোকক জনাব বিচাৰিম আজি মোক লগ দিবলৈ বৰ্তমান অলপ ব্যস্ত আছে সেইবাবে যে লগত যাব নোৱাৰিব কিন্তু আজি সেই উপায় নাই কাৰণে অকলে যাব লগা হৈছে বাৰু যি কি নহওক গৈ থাকোঁ আৰু আপোনালোকক তাত গৈ একেবাৰে লগ পাম ব'লক ঘৰৰ পৰা ওলাই আহোঁতে মই জনাইছিলোঁ মই আজি কমলাবাৰীৰ ওচৰৰ এখন ৰেষ্টুৰেণ্টলৈ আহিছোঁ বুলি আপোনালোকক মই জনাব বিচাৰিম এই ৰাস্তাটো এইটো গোটেইটো কমলাবাৰী ৰাস্তা এইটো আৰু এইফালৰ পৰা আহিলে তাৰমানে আমাৰ ঘৰৰ ফালৰ পৰা আহিলে কমলাবাৰী নামঘৰ বিশাল আপুনি তিনিচুকীয়া খুকুতা চাৰিআলিৰ ফালৰ পৰা আহিলে সোঁ চাইডে পাব আৰু এইফালে আমাৰ 16 নম্বৰ তিনিআলি দেখিছে এইটো অলপ আগলৈ গ'লে 16 নম্বৰ তিনিআলি ফালৰ পৰা আহিলে বাওঁহাতে এখন পাব এইখন ফুডভিলাৰ দেখিছে একদম ফুডভিলাৰ একদম ওচৰতে হ'ব আৰু এইখন হৈছে JS কিচেন JS কিচেনত কি পায় এইবোৰ ইয়াতো লিখোৱা আছে আপোনালোকক মই অলপ দেখুৱালোঁ ইতিমধ্যে ৰেষ্টুৰেণ্টখন দেখাওঁতে আৰু আজি আহিছোঁ ইয়ালৈ JS কিচেনতে দুপৰীয়া এসাঁজ খাই যাম বুলি আৰু আপোনালোকক ইতিমধ্যে জনাইছিলোঁ এওঁ আজি নাই বুলি মোৰ লগত মই অকলে আহিছোঁ তথাপিতো আহিছোঁ যিহেতু তাইক কথা দিলোঁ ইতিমধ্যে ভিডিঅ'টো বহুতেই বেছি দেৰি হৈ গ'ল বহাগ বিহুৰ সময়তে তেখেত খোলা আৰু এগৰাকী মহিলাই আৰু 6 বছৰ মানে হ'ল তেখেতে নিজৰ স্বামীক হেৰুওৱা আৰু সেই 6 বছৰ পিছত তাই বাহিৰলৈ ওলাই আহিছে অকণমান কিবা এটা কৰাৰ হেঁপাহেৰে কিবা এটা কৰাৰ আশাৰে আৰু মই ভাবিছোঁ তাই এইখিনি সংগ্ৰামত তাই এইখিনি খোজত মই তাইক অকণমান লগ দিওঁ মোৰ ফালৰ পৰা এটা সৰু প্ৰচেষ্টা মই অকণমান চেষ্টা কৰিছোঁ কিবা অকণমান যদিও পাৰোঁ সহায় কৰিবলৈ যিহেতু ভাল চিনাকি সকলোখিনি কথা পাতিম তাইক লগো কৰাম আপোনালোকৰ লগত আপোনালোকে ইতিমধ্যে মই ৰেষ্টুৰেণ্টখন অকণমান দেখুৱালে বহুত বেছি ডাঙৰ নহয় 6-7খনমান টেবুল আছে সৰু সুৰাকৈ তাই খুলিবলৈ চেষ্টা কৰিছে আৰু লগতে আৰু এখন কিবা এখন তাই পাৰ্টনাৰশ্বিপত খুলিছে মই সেইখনো আপোনালোকক পাৰিলে অকণমান দেখুৱাম ব'লক মই তাইক লগ কৰাৰ লগতে অলপ তাইৰ লগত কিবা কিবি পাতিবলৈ চেষ্টা কৰিম কিবা জানিবলৈ চেষ্টা কৰিম আৰু ৰেষ্টুৰেণ্টখনৰ বিষয়ে যিমান পাৰোঁ ব'লক ল'ৰালৈকে ভিতৰলৈও যাওঁ আৰু তাইৰ লগত অকণমান কথা পাতি লওঁ চ' আপোনালোকক জনাইছিলোঁ মই আজি এখন ৰেষ্টুৰেণ্টলৈ আহিছোঁ JS কিচেনলৈ দুলীয়াজানৰ কমলাবাৰী ৰোডত সকলোখিনি আপোনালোকক দেখুৱাইছিলোঁ আৰু লগতে আপোনালোকক এইটোও জনাইছিলোঁ এগৰাকী মহিলাই এখন ৰেষ্টুৰেণ্ট খুলিছে সকলোৱে কিবা এটা কৰিলে মহিলাসকলে বিশেষকৈ ওলাই আহিলে কিবা এটা কৰিলে বহুতেই ভাল লাগে আৰু আপোনালোকে সকলোৱে জানে মই তেনেকুৱা ধৰণৰ ভিডিঅ' আচলতে কণ্টেণ্ট সদায় বিচাৰি ফুৰোঁ আৰু যেতিয়াই বিচাৰি পাওঁ মই কোনোদিনে মিছ কৰিবলৈ ট্ৰাই নকৰোঁ মোৰ মিছ নহয় সাধাৰণতে অলপ পলম হ'লেও আজিও সেই অলপ পলম হৈছে কিবা কিবি কাৰণত আমি সকলোখিনি পাতিম বাৰু আপোনালোকক ইতিমধ্যে মই এইটোও জনাইছিলোঁ আজি 6 বছৰৰ আগতে তেখেতে নিজৰ হাজবেণ্ডক হেৰুৱাইছে আৰু দুটা ল'ৰা ছোৱালী সন্তানৰ সৈতে আজি 6 বছৰ পাৰ কৰিছে আৰু শেষত সেই কৈছোৱেই স্বাৱলম্বী হোৱাৰ আশাৰে জীৱন সংগ্ৰামটো যুঁজ দিয়াৰ বাটত অকণমান কিবা এটা কৰাৰ হেঁপাহেৰে কিবা এটা কৰাৰ আশাৰে ওলাই আহিছে আৰু JS কিচেন নামেৰে নামাকৰণ কৰি জীৱনৰ সংগ্ৰামত প্ৰথমটো খোজ তেওঁ কৈছে যিমান পাৰোঁ আমি পাতিবলৈ চেষ্টা কৰিম কিন্তু আমি বেছি পাৰ্চনেল কথালৈ নাযাওঁ আমি যিমানখিনি দৰকাৰ সিমানখিনিয়ে জনাম আৰু আপোনালোকৰ লগত মানে বিশেষকৈ তেওঁৰ লগত পাতিবলৈ চেষ্টা কৰিম আৰু মোৰ মেইন উদ্দেশ্যটো হৈছে JS কিচেন আপোনালোকৰ আগত পৰিচয় কৰি দিয়াটো কিন্তু তাৰ আগতে ব'লক আপোনালোকক সেই মহিলাগৰাকী সকলোৰে লগত পৰিচয় কৰাই দিয়াটো আৰু এইফালে মোৰ লগত বহি আছে আমাৰ জানমণি শইকীয়া
জানমণি পুৰা নামটো? মোৰ নাম জানমণি শইকীয়া। তুমি দুলীয়াজানৰ নে? মই এনেই মোৰ মাৰ ঘৰ তিনচুকীয়া। মই দুলীয়াজানলৈ বিয়া হৈছিলোঁ। আৰু প্ৰথম কথা আমি আহিছোঁ যে জেএছ কিটচেন তোমাৰ পাতিম তাৰ আগতে অকণমান তুমি বেয়া নোপোৱা যদি তোমাৰ অকণমান পাৰ্চনেল লাইফৰ বিষয়ে অকণমান জানিব চেষ্টা কৰোঁ নেকি? এতিয়া কোৱাচোন। মাৰ ঘৰ ক'লা তিনচুকীয়া, কিমানলৈকে পঢ়া শুনা হ'ল? মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট নহওঁতেই মই বিয়া হৈছিলোঁ, কিন্তু বিয়া হোৱাৰ পিছত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। মানে কমপ্লিট হ'ল। আৰু বাকী মাৰ ঘৰত কোন কোন আছে? মই ডাঙৰ আছিলোঁ, তাৰপিছত মই ভণ্টি দুজনী, ভাইটি এটা আৰু মা দেউতা। আছে বাকী সকলো বিয়া বাৰু হৈ গ'ল? চবৰে হৈ গ'ল। হাজবেণ্ড এতিয়া বৰ্তমানতো তেখেত নাই। মই ইতিমধ্যে ভিডিঅ'টো আপোনালোকক জনাইছোঁ 2018ত। 2018ত তেওঁ 2018ত নাই বুলি ক'ব লাগিব এখন পৃথিৱীত। আৰু তেওঁ এজন অইলৰ এমপ্লয়ী আছিলে আমাৰ দুলীয়াজানৰ। যথেষ্টখিনি কৰি থৈ গৈছে চাগে, সকলোবোৰ কৰি থৈ গৈছে মই জনামতে। কৰি থৈ গৈছে। সময়বোৰ পাৰ কৰিবলৈ আপোনাৰ কিবা এটা ব্যস্ত থকাটো বহুতে দৰকাৰ আৰু নিজে স্বাৱলম্বী হোৱাৰ বহুতে দৰকাৰ। মানুহৰ ব্যস্তৰ লগত মানুহৰ মনটো সাইকোলজিকেলি সকলোখিনি বহুতেই ইম্পৰ্টেণ্ট। আমি বিজি কৰি ৰখাটো নিজৰ জীৱনটো আগবঢ়াবলৈ কাম আপোনালোকে দেখিছে ভিডিঅ'টো বহুতেই সৰু ছোৱালী, বহুত কম বয়স হৈ আছে আৰু দুটাকে ল'ৰা ছোৱালী লৈ মই কৈছোঁ আপোনালোকক পাৰ কৰিছে জীৱনটো। একো নাই, চবৰে জীৱনত জীৱন সংগ্ৰাম থাকেই ন, কাৰোবাৰ কম কাৰো এই একেবোৰ কথা আপোনালোকক নকওঁ আৰু অকণমান সৰু কাৰোবাৰ ডাঙৰ, আমাৰো জীৱনত সংগ্ৰাম আছে বহুত, সেইটো লৈ নাই। আমি তাৰ মাজে পাৰ হ'ব লাগিব, জীৱনটো এনেকৈ চলাই যাব লাগিব। হাজবেণ্ড মানে তোমাৰ কিবা অসুখ হৈছিলে? অসুখ হৈয়ে আছিলে, তেওঁ এনেই ডায়েবেটিক পেচেণ্ট আছিলে। তাৰপিছত তেওঁ ট্ৰিটমেণ্ট কৰিয়ে আছিলোঁ, কিন্তু এবাৰ অকণমান বেছি হোৱাত তেওঁ অকণমান ভৰিত মানে অলপ ইনফেকশ্যন হৈছিলে, হৈ পেলাই তেওঁ হায়দৰাবাদত আমি 5 মাহ থাকিব লগা হৈছিলে। তেওঁ ভৰিটো অলৰেডি বাৰু যি কি নহওক এইবিলাক আমি নাপাতো। আমি বিশেষকৈ যিহেতু ৰেষ্টুৰেণ্টখনৰ কাৰণে আহিছোঁ, আজি এমুঠি খাই যাম বুলি আহিছোঁ। আচলতে দুপৰীয়া সাজ মোৰ ভাতখিনি এওঁৱে খাই, যিহেতু ক'বলৈ গ'লে মই দেখিবলৈহে এইটো, কিন্তু খোৱাটো মোৰ বহুতেই কম বাৰু। আৰু বাকী ল'ৰা ছোৱালী? দুটা, ছোৱালীজনী ডাঙৰ, ল'ৰাটো সৰু। চাকৰি কৰিছে নে পঢ়ি আছে? পঢ়ি আছে। ছোৱালীজনী এবাৰ বিকম কমপ্লিট হ'ব। কি নাম? তাই সমৃদ্ধি শইকীয়া। সমৃদ্ধি শইকীয়া। কিহত ক'ত পঢ়ি আছে? তাই শ্বিলঙত ছেণ্ট এন্থনিজ কলেজত। আৰু ল'ৰাটো সৰু? ল'ৰাটো 12 পাছ কৰিছে। আৰু বাকী ফেমিলিৰ বিষয়ে ইমানেই, আৰু তাতকৈ বেছি জানিব চেষ্টা নকৰোঁ। বাকী কোৱাচোন, এতিয়া হঠাৎ মানে ৰেষ্টুৰেণ্টখনৰ প্লেনিং? হঠাৎ মানে মই হাজবেণ্ডক আগতে কৈছিলোঁ যে মোৰ একচুৱেলি ঘৰ বনাইছিলোঁ দুলীয়াজান কলেজৰ ওচৰত, তাতে এখন ফাষ্টফুডৰ মানে ষ্টল এখন বহাই মোৰ খোলা খুব ইচ্ছা আছিলে। নিজে বনাই ভাল পাওঁ, ঘৰৰ লগতে বনাই ভাল পাওঁ, মানুহক খুৱাই ভাল পাওঁ। সেইটো আশাৰে আজি মানে মই নিজৰ কামটো এইটোৱে লৈছোঁ যে মই যিটো কাম ভাল পাওঁ সেইটো হিচাপে মানে প্ৰফেশ্যনেলটো লৈ পেলাই নিজৰো কিবা এটা ব্যস্ততা হ'ব আৰু কাম এটাও হ'ব বুলিয়ে মই এইটো কামত আগবাঢ়িছোঁ। আচলতে বনাই ভাল পায় বুলি মই আগতে গম নাপাইছিলোঁ। মই আপোনালোক এইখিনিতে জনাব বিচাৰিম, জানমণি ভাল লিখেও, কিমান লিখে সিমানটো নাজানো, ভাল লিখে। আচলতে কথাটো হ'ল আমাৰ দুলীয়াজানত কিছুমান সংস্থা আছে ন, লেখিকা সমাৰোহ, লেখিকা সংস্থা নে কিবা কিবা সংস্থা আছে। তাই লেখিকা সমাৰোহ, লেখিকা সমাৰোহত আছে। আৰ্টিকেল লিখে নে কবিতা লিখে, কি লিখে মই নাজানো। কবিতা লিখে। বিশেষকৈ মই আপোনালোক এইখিনি এটা ক'বলৈ যিটো মেইন কথা আছিলে উদ্দেশ্য, লেখিকা সমাৰোহত আপোনালোকে যদি নাই চোৱা মই ভিডিঅ'টো চাব দেই, মই এতিয়াই কৈছোঁ। মই আইপটনৰ লিংকটো দি দিম। তাত মই যাওঁতে এটা কুকিং কম্পিটিশ্যন হৈছিলে, তাত জানমণিয়ে ভাগ লৈছিলে। প্ৰাইজ পাইছিলা নেকি কিবা? মই পাহৰিলোঁ। প্ৰাইজ আপোনাৰ কিবা এটাতো আছিলে, মনত নাই, সুধিলেহে আকৌ গম পাবা তুমি খবৰ। তাই নিজেই পাহৰিলোঁ, মোৰ ক'ত মনত এই তাতে ৰেচিপি আছিলে। যাতে মানে তাত এটা হেৰি দি দিছিলে, স্পেচিয়েলিটি দি দিছিলে, এটা স্নেক্স আৰু হেৰি হ'ব লাগিব ন, এটা চুইট ডিছ হ'ব লাগিব, এটা চল্টি কিবা হ'ব লাগিব, ভাগ ভাগ দুটা ৰেচিপি দিব লাগিব। আৰু তাত মই তেতিয়া জানমণিক লগ পাইছিলোঁ, বহুত ভাল বনাইছিলে। আৰু মই তেতিয়া দেখি গম পাইছিলোঁ হাতখনত কিবা এটা আছে, কাৰণ মানে বস্তু দেখিলেও গম পায় আৰু টেষ্ট কৰোঁতেতো ডেফিনেটলি গম পাইছোঁ। টপিকটো বাৰু সেই খোৱাৰ লগত মই ৰিলেটেড কৰি আপোনালোকক ক'লোঁ তাই ভাল লিখে বুলি। এতিয়া নেক্সট আহিলে জেএছ কিটচেন, কিহৰ কাৰণে? জেএছ কিটচেন আপোনাৰ একদম শুদ্ধ কথাত ক'বলৈ গ'লে যিটো মানে তুমি ভাবি আছিলা মানে হাজবেণ্ড থকাৰ পৰা, মই কৰিম কিবা এটা, মই বনাই খুৱাম কাৰোবাক, কিন্তু লাষ্টত ভাবিলোঁ যে মানুহে মানে ৰেষ্টুৰেণ্ট হোটেলবিলাকলৈ গ'লে মছলাদায়ক বস্তুবিলাকে পায় খাবলৈ। সেইটোতো আমাৰ ইয়াত আহিলে এটলিষ্ট ঘৰুৱা ফিল এটা পাওঁ আৰু বিনা মছলাত এখন থালি এখন। বাকী কি কি আছে কি কি নাইতো পাতিম বাৰু সেইখিনি লাহে লাহে। বাকী জেএছ কিটচেন মানে মই যদি ভুল কৰা নাই জানমণি শইকীয়া। জেএছ কিটচেন মানে জানমণি শইকীয়া তাই নামতে থৈছে। আৰু কিয় বেলেগ নাম নাভাবিলে যে জানমণিজ কিটচেন বুলি? এতিয়া জেএছ বুলি ক'লেতো মানুহে বেলেগ ভাবিব, বেলেগো ভাবিব পাৰে। হয়, এটা অধ্যয়ন কৰিছিলে নিউমাৰলজি, সেইটো এটা আছে, আপোনালোকে সেইটো এটা ক'বলগীয়া আছে, কম ৰ'ব লাহে লাহে। নিউমাৰলজি কোৰ্চটো মই একচুৱেলি মানে শিকিলোঁ। শিকাৰ পিছত কিছুমান বস্তু দেখিলোঁ যে এটা বিজনেছ ষ্টাৰ্ট কৰা সময়ত মানে কিছুমান বস্তু নামৰ লগতো ৰিলেটেড থাকে। সেইটোৱে মই সেইটো কাৰণে সুধিছোঁ আচলতে, নামৰ লগতো ৰিলেটেড থাকে। সেই হিচাপে মানে মই নামটো জেএছ কিটচেনৰ মই যিটো ধৰণে বিচাৰিছিলোঁ জেএছ কিটচেন নামটোতে মানে ওলাইছে নাম্বাৰিংটো। তাই
মই জানো অৱশ্যে অকণমান নিৰ্মাণ ৰিয়েল স্কেল মোৰতো চালা চাইড হৈছে দেই আজি এইটো ফ্ৰী অফ কষ্ট কিন্তু ফ্ৰী অফ কষ্ট ভগৱানৰ কৃপা বুলিয়ে ক'ব লাগিব মই বহুত নাম বিচাৰিছিলোঁ কিন্তু লাষ্টত JS কিটচেনটোত নাম্বাৰটো মিলিছে যোনটো বিচাৰিছিলোঁ আৰু সেইটো মতে ৰাখিলোঁ আৰু এনেই হেৰি কি ৰাখিছে মেনু এখন মোৰ ওচৰত আছে JS কিটচেন এখন কিবা এখন আছে এখন কি হয় ফাষ্ট ফুড এখন ফাষ্ট ফুড হয় ইভিনিঙত যিখিনি আমি ৰাখোঁ আৰু কিন্তু চব মই আপোনালোকক গোটেইখনটো দেখুৱাব নোৱাৰোঁ এয়া চাওক কাৰণ আপোনালোকে আহিব নিজে চাব নিজে চাই সকলো খোৱা বোৱা কৰাটো কথাটো আচলতে বেলেগ এই কিবা কিবিটো ঢেৰ আছে ম'ম' চোপা আদি হোম ডেলিভাৰী থৈছা নেকি হোম ডেলিভাৰী থৈছোঁ ছুইগি জমেটো চবতে আছে মই আকৌ ছুইগি জমেটো কৰিব নাজানো মই কিন্তু পাৰ্চনেল ফোন কৰিবহে জানো মোৰ নাম্বাৰ আছে কাৰ্ড আছে ইয়াত নাম্বাৰত আপোনাৰ হোম ডেলিভাৰী মোৰ লগত কিন্তু সেইবোৰ কাৰোবাৰ নাই দেই মই আছোঁ ছুইগি বা জমেটো মানুহ মোক বেয়া পাব পাৰে ডাইৰেক্ট ফোন উঠাব জানো মোৰ পাৰ্চনেল নাম্বাৰ মানুহক ফোন কৰোঁ দিব পাৰিবানে দিব হৈ গ'ল কাম শেষ মই পে'মেণ্ট কৰিব লাগে মোৰ কামেই শেষ আৰু বাকী এইখন আছে স্মক চিকেন কিবা কিবি ঢেৰ আছে আপোনালোকে আহিব দেই আহি চাব আৰু এইখন মেইন মেনুখন আমাৰ আৰু এইখন মেইন মেনু আৰু এতিয়া মেইন মেনুখনতো কেইবাটাও পেজ আছে আপোনালোককতো সকলোখিনি দেখুৱাই থকা ভিডিঅ'টো সম্ভৱ নহয় আৰু আপোনালোকে গমো নাপাব আচলতে এইবিলাক চাওক চিম্পুল মেনু বহুত বেছি নহয় চিম্পুল মেনু আপোনালোকে আহিব চাব ময়ো কেমেৰাটো বন্ধ কৰি অকণমান চাম ভালকৈ কি আছে অকণমানটো ভাবিছোঁ তাইৰ লগত আগতে পাতি মেলি লওঁ বাকী অসমীয়াখন পূৰা সময় সম্পূৰ্ণ থালি তুমি যিখন থালি কথা কৈছা ভেজ থালি কাৰণ এজন মানুহে সেই ভেজ থালিখন খাই গ'লেও পেট ভৰাই খাই যাব পাৰিব কিমানকৈ থৈছা ভেজ থালিখনত আপোনাৰ 90 ৰুপিজ অনলি 90 ৰুপিজ এতিয়া আমি চাব লাগিব 90 ৰুপিজত আপোনালোকে আপোনালোকৰ মনৰ পচন্দৰ এখন থালি পায় নেপায় বা কিমানখিনি মানে ভেৰাইটিজ পায় আপোনালোকৰ সেইটো ছেটিছফেকশ্যনৰ কাৰণে মই যেতিয়া কৈছোঁ মই দুপৰীয়া এসাঁজ আজি খাই যাম বুলি আহিছোঁ তাত আমি চাম কি আছে 90 ৰুপিজত কাৰণ এতিয়া ক'লে আপোনালোকে হয়তো ভাবিব পাৰে 90 ৰুপিজত বা কি দিছে হয়নে নহয় ভাত খাবলগীয়াটো মোৰ সময় হোৱা নাই তথাপি সেই ভাবিছোঁ অকণমান কথা পাতি লওঁ তাৰপিছত কাৰণ অকণমান থালিখন ৰেডি কৰোঁতে যিহেতু টাইম লাগিব চাগে অকণমান টাইম লাগে এনেই ৰেডিয়ে থাকে আমাৰ সদায় থালিখন মোৰ কাৰণে কিবা স্পেচিয়েল বনাইছা নে তোমালোকৰ মেনুত আজি যি আছে তাকে বনাইছে আপোনাৰ কাৰণে ইলিছ মাছ বনাই থৈছোঁ মই স্পেচিয়েল বহুত ফেভাৰিট মোৰ মানুহটোৱে খাব নিদিয়ে মোক আৰু স্পেচিয়েল আপোনাৰ কাৰণে আপুনি বনোৱা মাছৰ পকোৰাটো মাছৰ পকোৰা মই বনোৱাটো আপুনি বনোৱা মাছৰ পকোৰা ৰেচিপিটো আজি আপুনি আমাৰ হাতেৰে খাই চাব বহুতে ভাল কথা দেখোন আৰু তুমি কিবা এটা কৈছিলা ন মোৰ কিবা আপোনাৰ ঢেকীয়াটো বনাইছিলোঁ আপোনাৰ ৰেচিপি ভিডিঅ' চাওঁ ময়ো মানে বনাবলৈ চেষ্টা কৰোঁ আপোনাৰ নিচিনাকৈ ভাল লাগে খাই ঢেকীয়া ভাজিটোৰ কথা ক'লা ঢেকীয়া যোনটো বাঁহগাজ আৰু বাদাম দি আপুনি বনাইছিলে লিংকটো দি দিম আই বটনত আপোনালোকে চাব ভাল লাগে চব তাই বনাইছে এইটো মই প্ৰাউড কৰা নাই মোৰ ভাল এইটো কাৰণে লাগিছে যিহেতু যেতিয়া আপুনি কষ্ট কৰে বিশেষকৈ ৰেচিপি ভিডিঅ'ত বহুত বেছি কষ্ট হয় এডিটিঙত বহুত কষ্ট মই আপোনালোকক সদায় মোৰ ভিডিঅ'বোৰত কৈ আহোঁ মই কটা বচা বা বাচন ধোৱালৈকে মই নিজেই কৰোঁ মোৰ হাউচ হেল্প আছে যদি মই চব নিজেই কৰোঁ কিন্তু ভাল তেতিয়া লাগে যেতিয়া আপোনাৰ কষ্টখিনি সাৰ্থক হয় আচলতে আপুনি ভিডিঅ' বনাইছে দিছে কৰিছে কোনোবাই বনালে খালে মেলিলে হৈ গ'ল কিন্তু যেতিয়া কোনোবাই নিজৰ ৰেষ্টুৰেণ্টত আপোনাৰ ৰেচিপি দিছে বুলি কৈছে বা দিয়ে নহওক আজি জানমণি বুলিয়ে নহওক যোনে হওক সঁচাকৈ বহুতে মনত ভাল লাগিছে বহুতে ভালে থেংক ইউ ছ' মাছ জানমণি মানে ভাল লাগে ন কেতিয়াবা তুমি কৰা কষ্টখিনি কোনোবাইতো একচেপ্ট কৰিছে কাষ্টমাৰ কেইবাজনো মানে খায়ো ভাল পাইছে তুমি কিবা কৈ আছা তোমাৰ কাষ্টমাৰে খাইছে কাষ্টমাৰে খাইছে খাই ভাল লাগিছে বুলিও কমেণ্ট কৰি থৈ গৈছে তাৰমানে সেইটো মই ভিডিঅ'তহে দেখাইছোঁ বনাইছা তোমালোকে তোমালোকৰ হাতৰ ভাল হৈছে তাৰমানে ডেফিনেটলি ভাল পাইছে কাৰণ তুমিতো মোৰ হাতৰ টেষ্ট কৰা নাই ভিডিঅ'হে চাইছা তো মোৰতো বেয়াও হ'ব পাৰে কিন্তু তোমালোকৰতো ভাল হৈছে ডেফিনেটলি ক্ৰেডিটটো তোমালোকৰে গৈছে JS কিটচেনৰ কিন্তু আপোনাৰ আইডিয়া যোনটো পাইছে সেইটো বেলেগ কথা কিন্তু ভালটো হ'ব লাগিব ন বনাবলৈ ভাল হৈছে খাইছিলা মই নিজেও খাইছা ভাল হৈছে মানে ঢেকীয়া ভাজি ঢেৰ দেখিছোঁ বাঁহগাজ আৰু বাদামে আপোনাৰে দেখিলোঁ আচলতে মই ক'ৰবাত খাইছিলোঁ নেকি মোৰ মনত নাই কিন্তু তেওঁলোককতো মই সুধিব নোৱাৰোঁ আপোনালোকে কেনেকৈ বনাইছে কিয়নো ক'ব বাৰু তেওঁলোকৰ নিজৰ এটা চিক্ৰেট ৰেচিপিও থাকে ন ডেফিনেটলি নক'ব কিন্তু মই চেষ্টা কৰিছিলোঁ সেইটোৱে দিবলৈ কিন্তু মই নাজানো মোৰ হৈছিলে নাই হোৱা তোমালোকে যদি ভাল পাইছা তোমালোকৰ হয়তো ভাল হৈছে আপোনালোকে চাব বনাব সঁচাকৈ খাবলৈ এইটো ভাল হয় তাৰমানে আৰু বাকী এতিয়া সেই পূজাই আহি পিনে মোক এই নেমু চৰবত জানমণিয়ে কফি চাহ সকলোখিনি যাচিছিলে ক'ল্ড ড্ৰিংকছ আছে কিবা কিবি কিন্তু মই সকলো নাখাওঁ যিহেতু এতিয়া গাখীৰ চাহ একাপ খাই আহিছোঁ আৰু এতিয়া এটা কথা চাহৰ লগত কিবা ৰাখিছা নেকি মই চাহৰ লগত বৰ্তমান কেটলি পিঠা ৰাখি থৈছোঁ কেটলি পিঠা মালপোৱা নিজে বনোৱা ইয়াতে বনোৱা হয় আৰু অৰ্ডাৰ দিম বাহিৰৰ অৰ্ডাৰ লোৱা নে লওঁ মানে হোম ডেলিভাৰী দিয়া তোমাৰ বিচাৰিব পিঠাৰ মানে পিঠা এতিয়া তুমি সেই দুবিধে ৰাখিছা এতিয়া দুবিধে ৰাখিছোঁ যদি কোনোবাই বিচাৰে অৰ্ডাৰ দিয়ে তেতিয়া বনাই মেলি গৰম গৰম বনাই দিয়া নে গৰম এতিয়া আপুনি কেটলি পিঠাটো যদি আপুনি নিজেও টেষ্ট কৰিব বিচাৰে আমি গৰম গৰমেই দিম মই এতিয়া ভাবিছোঁ গৰমত অকণ নেমু চৰবত খাই লওঁ নেখাই আছিলে মই জনাই আছোঁ কিয় নাই খোৱা
মজা লাগিছে গৰমত আৰু ইয়াতকৈ ভাল একো হ'ব নোৱাৰে দ্বিতীয় কথাটো হ'ল এতিয়া তাই খোৱা নাই মোৰ লগত তাই ব্ৰতত আছে বুলি ক'ব পাৰি দিনটো এসাঁজে খাইছে আৰু সেই কাৰণবোৰ হ'ল মই যে আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে কৈছোঁ ভিডিঅ'টো অলপ ডিলেই হৈ গ'ল বুলি কোন তাৰিখে খুলিছিলা বুলি কৈছা ৰেষ্টুৰেণ্টখন এপ্ৰিলৰ 21 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিছোঁ অপেনিং কৰিছোঁ মই এতিয়া দুদিনমানৰ পিছত দেখিছোঁ আৰু দেখি মই তেতিয়াৰ পৰা অহাকৈ মিলা নাই সেই বতৰ বহুতেই বেছি বেয়া বৰষুণ গৰমতো একদম ওলাব নোৱাৰা অৱস্থা তাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ দেখি আছে মই বিহুৰ তলিয়ে হুঁচৰি মাৰি ঘূৰি ফুৰিছোঁ আৰু তাইও ব্যস্ত আছিল লগতে ভাবিলে ববিতা বা অকণমান সময় দিয়ক অকণমান ৰেষ্টুৰেণ্টখন ঠিক ঠাক কৰি লওঁ ঠিক আছে মই এনেও হুঁচৰি মাৰি যিহেতু ঘূৰিয়ে ফুৰিছোঁ সেইকাৰণে ভাবিলোঁ অকণমান তাই সময় দিয়া যাওক আৰু তাৰ পাছতে তাই শাহুৱেক ঢুকালে আচলতে হয়নে দহা হৈ গ'ল কাজ আৰু বাকী আছে ভোজ বাকী আছে সেইকাৰণে তাই খোৱা বোৱা কৰা নাই যিহেতু ভিডিঅ'টো বহুতেই বেছি ডিলে হৈ কৰি আছে মই ভাবিছোঁ বৰষুণ দিওঁতে ভিডিঅ'টো কৰি থৈ দিওঁ আকৌ সকাম নিকাম আহিলে আকৌ ব্যস্ত হৈ যাব আৰু যিহেতু ৰেষ্টুৰেণ্টখনৰ কাৰণে আহিছোঁ ঘৰত গৈ কথা পতাটো যুক্তি কথা নহয় আচলতে এনেই আলহী খাবলৈ যোৱাটো বেলেগ কথা তাৰ কাহিনীটো সেইটোৱে তাই শাহুৱেক ঢুকালে কেতিয়াকৈ ঢুকালে শাহু আপোনাৰ 23 তাৰিখে ঢুকালে আৰু বাকীটো কথা পাতি ভাল লাগিলে বাকী ইয়াৰ পাছৰখিনি মই এতিয়া চবটো খাই লওঁ আৰু তাৰপাছত আমি খোৱা বোৱা কৰিম টাইমটো চাই লওঁ তাৰপিছত অলপ আমাৰ নিজৰ গচিপ কৰি লওঁ কথা লেকচাৰ মাৰি ল'ম অফ কেমেৰা তাৰপাছত আপোনালোকক আকৌ অলপ পাছত লগ পাই আছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব ইয়াৰ পাছত আৰু কি হৈছে কি নাই সকলোখিনি আপোনালোকক জনাই থাকিম 90 ৰুপিজৰ থালিখনত কি আছে সকলোখিনি আপোনালোকক জনাম ববিতা বা অহাৰ কাৰণে মোৰ বিৰাট ভাল লাগিছে কাৰণ ববিতা বাৰ ৰেচিপি চাই মই বহুতখিনি ইম্প্ৰুভ কৰিছোঁ বুলি ভাবোঁ এই চাম তাই নিজে ভাল বনাই দেই মই আপোনাৰ ভিডিঅ'টো চাব মই দেখুৱাম কাৰণ একদম ওচৰৰ দেখাই থৈছোঁ তাই কি বনাইছিলে না কম্পিটিশ্যনত বাকী তাই মোৰ বেছি গুণ গাই থাকিব তাই বেছিকৈ কথা ক'ব নালাগে সেইকাৰণে মই পতাই আছোঁ তাই মোৰ বেছি গুণ গাই থাকিব নহ'লে ঠিক আছে অলপ পিছত আপোনালোকক আকৌ লগ পাই আছোঁ মই জানো মেনুখন এনেদৰে দেখালে আপোনালোকে হয়তো একো বুজি নাপাব বুজি পোৱাত অৱশ্যে অসুবিধাও হ'ব সম্পূৰ্ণ মেনুখন এনেদৰে লাহে লাহে দেখুৱাই থকাটো সম্ভৱ নহয় কিন্তু তথাপিতো অকণমান আপোনালোকক আকৌ এবাৰ মেনুখন দেখুৱাৰ কাৰণটো হ'ল জেছ কিচেনত তেওঁলোকে যিটো মাটন ব্যৱহাৰ কৰে আচলতে মই কথাই গম পালো খাই থাকোঁতে সেইবাবে আপোনালোকক তেতিয়া জনোৱা নহ'ল তেওঁলোকে যিবিধ মাটন মানে ছাগলী মাংস ব্যৱহাৰ কৰে নৰ্মেলি ৰেষ্টুৰেণ্টত যিবিলাক ছাগলী মাংস আমাৰ ব্যৱহাৰ কৰা হয় তেনেদৰে নহয় তেওঁলোকে আমি সকলোৱে বুজি পোৱাত সহায় হ'বলৈ যিটো আমি ভাষা ইউজ কৰোঁ নেপালী কাটিং বুলি সেই নেপালী কাটিঙৰ ছাল লগা ছাগলী তেওঁলোকে ব্যৱহাৰ কৰে সেইবাবে মই আপোনালোকক এই বিশেষ কথাটো ভিডিঅ'ৰ থ্ৰুৱেদি আপোনালোকক জনাই দিওঁ আৰু যিসকলে ছাগলী মাংস মানে ছাল লগা ছাগলী খাই ভাল পায় তেওঁলোকে জেছ কিচেনত গ'লে সোৱাদ ল'ব বিচাৰিলে যাব পাৰিব এসাঁজ তৃপ্তিৰে খাইও আহিব পাৰিব এতিয়া মই সেই ৰেডি হ'লোঁ চুলি তুলি বান্ধি ল'লোঁ খোৱা সময়ত আৰু সেই চুলি তুলি মেলি ভাল নালাগে অকণ বান্ধি মেলি ৰেডি হৈ মই ভাবিছোঁ এইটো চিটতে বহি লওঁ নেকি এইখিনিতে বহি ল'লে ভাল হ'ব প্ৰথমতে মই এতিয়া হাত মুখ ধুই ৰেডি হৈ লওঁ এতিয়া সেই খাবলৈ বহি লৈছোঁ ৰেডি হৈছোঁ মোৰ খোৱা বোৱা আহিব আৰু কি আহিব আপোনালোকক সকলো দেখুৱাই থাকিম চাই থাকক জেছ কিটচেনত আজি যিখন ভেজিটেৰিয়ান থালি সেইখন 90 ৰুপিজ বুলি কৈছে আৰু 90 ৰুপিজৰ থালিখনত কি আহিব কি নাই কেনেকুৱা টেষ্ট হ'ব সকলোটো জানিব লাগিবই ঠিক আছে মোৰ খোৱা বোৱা আহি আছে আপোনালোকক ফ্ৰণ্ট কেমেৰা কৰি সকলোখিনি দেখুৱাই থাকোঁ খোৱা বোৱা লৈ আহিছে কি নাম মিনিতা কি লৈ আহিছা মোলৈ এইখন বাপৰে ভেজ থালি মস্ত দেখোন ডাঙৰ দেখোন মই পাৰিমনে আৰু এইফালে আনিছে আমাৰ পূজাই টুপিটো অকণমান উঠাই থৈছোঁ টুপিটো পূজা টুপিটো উঠাই দিয়া মানুহৰ চেহেৰাটো নেদেখিবই কি আনিছে এতিয়া কোৱা কুকুৰা মাংস কলডিল আৰু কুকুৰা মাংস আৰু এইফালে কি কৈছা এইফালে আপোনাৰ বৰিয়লা মাছটো ফ্ৰাই কিহৰ বাৰ লগত দিছা নহয় সেউজীয়া যে কি আৰু নৰসিংহ পাত দিয়া হৈছে ইলিশ মাছ ভাপত দিয়া ইলিশ মাছ দিয়া অকণ খুলি দেখুৱা হেৰি পূজাই দিত লাহে লাহে খুলিছে কেমেৰা দেখি পিনে পূজা হাত কঁপিছে নি পূজা নহয় নাই টুপিটো কেলে পিন্ধি আছে বা চেহেৰাটো নেদেখিবা ধুনীয়া চেহেৰাটো মানুহে হা মিচিক হাঁহিটো হাঁহি দিয়া লাজ কৰিছে ভাপত দিয়া ইলিশ মাছ এতিয়া মই এনজয় কৰিম কেনেকুৱা হৈছে আৰু এইটো কি এইটো আপুনি বনোৱা মাছৰ পকোৰা আকৌ কোৱাচোন কি কাৰ ৰেচিপিটো মোৰ বনাইছে কোনে বনাইছো আমাৰ জেছ কিচেনৰ ষ্টাফে বনাইছে কোনে বনাইছে বনোৱাজন কোন এইফালে লেডিজ দেখোন চব আহক চব লেডিজ আৰে বাপৰে লেডিজ জিন্দাবাদ ন কি নাম আপোনাৰ ক'ৰ হয় আপুনি আৰু এইখিনি মানে এতিয়া আপুনি বনাইছে কি বনাইলে আপুনি এইটো কাৰ ৰেচিপি বাৰু জানমণিয়ে কৈ দিছে কাৰণে ন মই অলপ খাম বাকী আপোনালোকে টেষ্ট কৰিব আৰু বাকী সেইফালে তোমাৰ নাম ধনু কোনটো মাংস বনাইছে চিকেন বাপ ঠিক আছে আৰু এইফালে তোমাৰ নামটো মোবাইলটো আঁতৰাই দিয়া সুৰেশ গোৱালা ক'ৰ হয় ইয়াৰে ঠিক আছে এতিয়া খাম চবে মিলি জুলি বনাইছে কিমান ভাল লাগিব খাই চবৰে খোৱা বোৱাবোৰ আৰু চাওঁ এতিয়া কি হয় ন
এয়া আমাৰ ভাত আৰু এইখিনি সালাড এতিয়া এইখিনি সকলোখিনি খাম আৰু যিখিনি পাৰোঁ খাম আৰু নোৱাৰাখিনি মই পেকিং লৈ যাম আকৌ ৰাতি ভালদৰে মাটিত বহি লৈ খাম এতিয়া নাযাওঁ নে বেছিকৈ পেটলৈ দেখি বেছি খাওঁ নিচিনা লাগিছে নি নাই লগা হাঁহিছে আকৌ গোটেইকেইজনী লাজ কৰিছে চাচোন পূজা চাবাকে দেখি হাঁহিছে ভাল লাগিছে ভিডিঅ'টো মোৰ ওলাই তোমালোকে কণ্টেণ্ট দিছা মোক ভিডিঅ' চাবানে চাবা লাষ্টত আকৌ লগ পাম দেই খাই লওঁ এইফালেও আছে কাষ্টমাৰ মই লগতে খাব লৈছোঁ এইখন থালি মস্ত থালি এতিয়া ভাবিছোঁ প্ৰথমতে অলপ কিবা এটা অকণমান টেষ্ট কৰোঁ ভাতখিনি পূৰা খাব পাৰোঁ ন নাজানো তথাপিও চেষ্টা কৰিম এয়া ফিছ পকৰা মই বনোৱা ষ্টাইলত ইলিচ মাছেদি আৰম্ভ কৰিম সৰু মাছ আৰু এয়া চিকেন আৰু বাকীখিনি কি হয় দেখা যাব আৰু নহয় আৰু এইখনেই হৈছে 90 ৰুপিজৰ এখন থালি এইখন আপোনালোকে দেখিলেই মই আপোনালোকক দেখাই দিছোঁ তথাপিতো আকৌ দেখাই দিওঁ এয়া ভাত এয়া মাটি দালি খাৰে সৈতে ন মাটি দালি কলখাৰ দি আৰু এয়া প্লেইন ডাল কলডিল আলু ভাজি আৰু এইফালে ঢেকীয়া ভাজি ভেন্দি ভাজি আলু পিটিকা এয়া এইটো পচলা খাৰ দি আৰু এয়া কচু এয়া চাটনি আৰু এয়া পানী টেঙা নে খাৰলি এইখিনি বস্তু আপোনালোকে ভেজ থালিখনত পাব আৰু ইয়াৰ দামটো হৈছে 90 ৰুপিজ আৰু জানমণি কেতিয়াবা তোমালোকে থালখনি আজি যি ৰাখিছা সিমানেই কিবা ৰাখিছা না মানে চেঞ্জ তোমালোকে মানে ভাজিবিলাক চেঞ্জ কৰি থাকে আৰু ছিজন ৱাইজো ভাজিবিলাক মানে ন তুমি এনে ৰাতিপুৱা কেইটা বজাত আহা ৰাতিপুৱা 8:30 আৰম্ভ কৰি দিওঁ মানে ইয়ালৈ আহি যোৱা আহি পিনে ৰেডি কৰা সকলো তোমালোকৰ গোটেইখিনি লেডিজ মানে চব লেডিজ ভাল লাগিছে সকলোকে লগ পাই আৰু এই চক চাই আছে গোটেইকেইটা কথা ক'বলৈ এজনী বস্তু পেলালে দেই এজনী হাঁহিছে মানে ইমানে নাৰ্ভাছ হ'ল হাত কঁপিলে তাই এতিয়া মুখত হাত দি হাঁহিছে তাৰমানে পূজা এতিয়া আমি খাই লওঁ তেতিয়া কি কৰি টেষ্ট কৰোঁ কি হয় ৰাইজকো জনাব লাগিব অলপ যথেষ্টখিনি আইটেম আছে সেইখিনি বস্তুৱে দিছে আৰু কি দিয়ে কি নাই আপোনালোকে আহিলেহে খাব পাৰিব প্ৰথমতে ইলিচ মাছ দি খাম আৰু যে কিটচেনৰ মই এয়া প্ৰথম সাজ বাইকটো যিটো আৰু আমাৰ এগৰা বুলি যিটো কয় সেইটো এগৰা মোৰ ইলিচ মাছৰ লগত আৰু জানমণি আছে জানমণি যোৱাৰ লগত আজি গোটেইখিনি নাৰ্ভাছ আছে কেলে ক'ব ন কি মই ইমান ডাঙৰ চেফ আহিলোঁ কোন মই ইমান ডাঙৰ চেফ আহিছোঁ দুলীয়াজনৰ মই ক'ব নোৱাৰোঁ নাৰ্ভাছৰ কোবত মোৰ মানে কেমেৰা ময়ো নাৰ্ভাছ হৈ কেমেৰা অফ কৰি দিলোঁ গোটেই বস্তু তলত পেলাই এইবিলাক আকৌ অসুবিধা আনি দিছে গোটেই তলত মানে একদম পুৰা ফ্ল'ৰত পেলালে আৰু কাষ্টমাৰো চিঞৰি হৈছে বস্তুখিনি পঢ়া দেখি মোৰো নাৰ্ভাছ হৈ গৈছে এতিয়া এইটো এগৰাকী প্ৰথম খাম খাই জনাই আছোঁ আপোনালোকক কেনেকুৱা হৈছে জানমণি ইলিচ মাছ খাবলৈ বহুতে ভাল হৈছে একদম ঘৰুৱা আৰু তেখেতৰ নাম কি ক'লা শিল্পী আহি পেলাই চাই আছে মোক দূৰৰ পৰা অলপ ড্ৰেছটো তাই ভাল পিন্ধ থকা নাই কাৰণে ওলাবলৈও টান পাইছে তথাপিও ওলালে অকণমান ভাল হৈছে শিল্পী ইলিচ মাছ ভাল লাগিছে খাবলৈ ঘৰুৱা নিচিনাকৈ খালোঁ তুমিও ঘৰুৱা হিচাপে খুৱাইছা ভেন্দি ভাল হৈ আছে ভেন্দি মই আজি নাখাওঁ ইমান ভাল বস্তু আছে এইখিনি পূজাই খাব আলুখিনি খাব নালাগে মই খাওঁ দে আলুটো নিচিনা হৈ থাকোঁ মই আলু পিটিকা ফেভাৰেট যিমান মনা কৰিলোঁ আলু খামেই দেই আজি মোৰ কাৰণে লোকেল চিকেন বনাইছানে স্পেচিয়েল মানে ভাবিছোঁ এজনী খিনাইছে খাওঁ কিবা কিবি কৈ আছোঁ ন খুব হাঁহিব মই যোৱা বছৰত মই হাঁহিম আজি দিনটোলৈ হাঁহি থাকিম কম আজি পূজাৰ পেলালে এক্সপেঞ্চিভ বস্তুকেইটাই পেলালে এতিয়া মই অহাটো সদায় মনত নাথাকে কিন্তু এইটোতো মনত থাকিব নাই তেতিয়া মোলৈ মনত পৰিব নাই হয় নাই কথাটো এইটোৱে মানুহৰ মাজে মাজে লাগে এইবিলাক আৰু ইমান ভাল বাইদেউজনী পাইছা একো পেলালি আৰু এনেকুৱা টাইপ পেলালি আৰু তাৰমানে বাইদেউজনী ভাল পেলালি আৰু মানে সেইবুলি সদায় নেপেলাবি আৰু লোকচান হ'ব নে বাইদেউ কেমেৰা লৈ আহিলে কাৰণে পেলালে ন আজি ইমান ভাল লাগিব দিনটোলৈ আজি টাইম পাছ পূজা জানমণি আৰু চবৰ লগতে হাঁহি ধেমালি এসাঁজ খাই আছোঁ খাবলৈ সকলোবোৰ খুব ভাল হৈছে পূজাই সিফালৰ পৰা কৈ আছে মই আপোনালোকৰ লগতো কথা পাতিছোঁ পূজাই কৈছে আপুনি আহিব মই আকৌ আহিম তাৰ আকৌ বস্তু পেলাব মানে ইয়ালৈ আহিব এসাঁজ খাব মই থাকোঁতে বহুতেই কাষ্টমাৰ আহিছে সকলোৱে ভালদৰে খাই গৈছে ভাল পাইছে যিটো ফিছ পকৰা আনিছে সেইটো মোৰে ৰেচিপি মই আজি অলপ দিনৰ আগতে ৰেচিপিটো দি গৈছোঁ তাই কৈছে বহিবা খাওক আপোনাক আমি এবাৰ ট্ৰাই কৰিছোঁ মোৰ ঢেকীয়া ভাজিও ট্ৰাই কৰিছোঁ আচলতে মই ঢেকীয়া ভাজিটোহে মোৰ খাবলৈ মন আছিলে আজি তাই চিম্পুলকৈ ঢেকীয়া ভাজি বনাইছে ঢেকীয়া ভাজি বনাইছে নবনোৱা নহয় ইলিচ মাছ পোৱা বৰ লোভনীয় মোৰ আৰু মানুহটোৱে নিদিয়ে কাৰণে আজি একদম পূৰা খাই লৈছোঁ অকলে আহিছোঁ কাৰণে কোনে পায় আৰু মোক আৰু ইহঁতৰ লগতো ধেমালি কৰি আছোঁ খাই আছোঁ ভাল লাগিছে আৰু বেছি ভাল লাগিছে আজি কাষ্টমাৰ কম আছে কিন্তু জানমণিৰ কাৰণে ভাল নহয় আচলতে কাষ্টমাৰ কম থকা আৰু এইটো এই ফিছ পকৰা বনাইছে তাই তাত হৈছে আৰু মোৰতো দেখি ভাল লাগিছে খাবলৈ ভাল হ'ব নিচিনা লাগিছে এই চব ফিছ পকৰা মই এইটো আই বাটনৰ লিংকটো দি দিম যদি আপোনালোকে চোৱা নাই চাব আজি বেছি দিন হোৱা নাই ৰেচিপিটো দিয়া ভাল হৈছে খাবলৈ
জামনি কৈছে যে কবিতা বা কেতিয়াবা মানুহক মানে পৃথিৱীলৈ মানে সেইটো কাৰণে পঠোৱা হয় যে বেলেগৰ কাৰণে কৰিবলৈ এতিয়া আজি তাইকো কম তাইকো সেই ভগৱানে কিবা এটা চুজ কৰি পঠিয়াইছে কাৰোবাৰ কাৰণে দুটামান মানুহৰ কাৰণে হ'লেও হয়নে সেইটো কৰিবলৈ এটা ৰাস্তা যাতে তাই হয় আৰু এসাঁজ ভালদৰে যে কিটচেনত খাই ল'লো জানমণি বহুত দিনৰ পৰা লগ পোৱা হেঁপাহ আছিল ৰেষ্টুৰেণ্টখনত অহা হেঁপাহ আছিল আজি ইয়াত চব খাই বৈ সেই পুৰা ভালদৰে খাই ল'লো মই একদম আকৌ কৈছোঁ একদম চিম্পল ঘৰৰ নিচিনাকৈ খাব পাব লোকেশ্যনটো একদমেই ভাল উলিয়াবলৈ একদমেই সহজ এতিয়া হাত মুখ ধুই লৈ অলপ পাছত লগক আকৌ লগ পাই আছোঁ আৰু এসাঁজ খাই মেলি একদম মই ৰেডি এতিয়া যাব পৰা হৈ আছোঁ জানমণিক কৈছোঁ মোৰ এতিয়া বেগটো বনোৱা আৰু সকলোকে অকণমান ৰেডি হ'ব কৈছোঁ লাষ্ট এবাৰ সকলোকে লগ পাই যাওঁ বুলি মোৰ বস্তু পেকিং কৰি আছে তাৰপিছত লগ কৰি ময়ো সেই ঘৰৰ অভিমুখে উভতি যাম আৰু বহুত দেৰি থাকিলোঁ বহুত ভাল সময়খিনি ইয়াত পাৰ কৰিলোঁ জেএছ কিটচেনত এয়া চাওক জেএছ কিটচেন এয়া জানমণি শইকীয়া বহুত ভাল সময়খিনি পাৰ কৰিলোঁ হাঁহি ধেমালি মূৰটো উৎপাত কৰাটো এটা হেবিতে আছে আৰু এতিয়া ধুনীয়াকৈ এসাঁজ খোৱাকৈ টোপনি ধৰিছে মোৰ এতিয়া নাক বজাই বজাই হ'ম প্ৰথমতে অসমীয়া মানুহ তামোল এখন কিন্তু দৰকাৰ এতিয়া যাওঁতে অকণমান তামোল খাম ক'ৰবাত তামোল খাই আৰু এতিয়া যাওঁ দিবা নেকি ভালে পাম পাই দেখিছোঁ নহয় মই তামোল দিওঁ দেই আৰু এতিয়া জানমণিয়ে মোক তামোলো খুৱাব মই এতিয়া তামোল খাই যাম আৰু অহাৰ সময়ত ভাল লগা মানুহৰ লগত যিহেতু ভাল লগা সময়খিনি পাৰ কৰি লৈ ভাবিলো মোৰ কেমেৰাত সকলোকে বন্দী কৰি ৰাখোঁ আৰু এতিয়া খাই বৈ ঘৰলৈ যাবলৈ ওলাইছোঁ 4 ঘণ্টামান আৰু এনেদৰে ৰেষ্টুৰেণ্টত কোনো বহি নাথাকে মোৰ যাবলৈ হৈছিলে যদিও নাই সেই ফূৰ্তি ফাৰ্তা কৰি চবৰ লগতে এয়া পুৰা ষ্টাফ সকলোৰে লগতে বহুত ভাল লাগিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব গোটেই ভিডিঅ'টো মোৰ লগ দিব জানমণিয়ে কৈছে জানমণি বহুত হেঁপাহে ৰেষ্টুৰেণ্টখন খুলিছে আপোনালোক সকলোৱে আহিব খাব মোৰ খাই বহুতেই ভাল লাগিল আৰু মোক কৈছে মই পেকিঙো লৈছোঁ সকলো ঘৰত গৈ সেই মাটি পকাত বহি আকৌ আৰামত খাম তেতিয়া আৰু সোৱাদটো পাম আচলতে আৰু বাকী এফালে ষ্টাফ বহুতেই ভাল আৰু কিবা ক'বা নেকি সকলোৱে মই ক'বলৈ কৈ আছোঁ সিহঁতি ব্লগিং কৰিলেহে ক'ব সিহঁতিটো বেছি কেনেকৈ ক'ব কেনেকৈ ময়ে কৈ দিছোঁ সিহঁতৰ ফালৰ পৰাই আপোনালোকে যদি ভিডিঅ'টো সকলোৱে চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কি কৰিব ছাবস্ক্ৰাইব কৰিব চিঞৰিব লাগিব আৰু মোৰ ভিডিঅ' চব চাব লাগিব চবেই ভিডিঅ' চাব লাগিব নহ'লে মই চবকে কাৰ্টুন বনাই দিম ঠিক আছে আজিলৈ আহিছোঁ সন্ধিয়াতে ভিডিঅ' হৈ আগতে আপোনালোকক আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি বাই বাই